কাৰণ ইছাৰ পৰা আমাক পইচা লাগিব নাই সেইকাৰণে ছাৰ এইটোতে ডিগবৈত মল পৰিশোধ প্ৰকল্প উদ্বোধন উৎপাদন হ'ব বিশুদ্ধ পানী আৰু জৈৱিক সাৰ ডিগবৈত মানৱ মলৰ পৰা উৎপাদন হ'ব বিশুদ্ধ পানী আৰু জৈৱিক সাৰ ইয়াৰ বাবে আজি ডিগবৈৰ ৫ নং গোলাইত মুকলি কৰা হয় এটা মল পৰিশোধ প্ৰকল্প ৰাজ্য চৰকাৰৰ ১,৯,০০,০০০ টকাৰে নিৰ্মাণ কৰা প্ৰকল্পটো আজি উদ্বোধন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম পৌৰ নিগমৰ সঞ্চালক টংকেশ্বৰ দাস তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন IOCৰ মানৱ সম্পদ মহাপ্ৰবন্ধক অমল বুঢ়াগোহাঁই মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়া জ্ঞানদীপ দত্ত তিনিচুকীয়াৰ পৌৰপতি পুলক চেতিয়াসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি ডিগবৈ পৌৰসভাৰ সুনিদ্ৰ ৰংৰাঙে আঁঠৰা পৌৰপতি সুদীপ্ত দত্ত চৌধুৰীয়ে সকলোকে আদৰণি জনোৱা অনুষ্ঠানত কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰাই উদ্দেশ্য ব্যাখ্যা কৰে উল্লেখ্য যে ঘণ্টাত ১০,০০০ লিটাৰ মল পৰিশোধ কৰা ক্ষমতা সম্পন্ন এই প্ৰকল্পটোৱে বিজ্ঞানসন্মতভাৱে মলৰ পৰা বিশুদ্ধ পানী আৰু জৈৱিক সাৰ উৎপাদন কৰিব অৱশ্যে ইয়াৰ পৰা উৎপাদিত পানী মানুহে খোৱাৰ অনুমতি নাই কিন্তু ফুলগছ গাড়ী ধোৱা আদিত ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পৰা উৎপাদিত সাৰো মানুহৰ খাদ্যৰ গছ-গছনি বা শস্যত ব্যৱহাৰৰ অনুমতি নাই ডিগবৈ চহৰৰ বহু পৰিয়ালৰ শৌচালয়ৰ টেংকি নাই যাৰ ফলত এনে শৌচালয়ৰ মলমূত্ৰ মুকলি নলাত পেলাই দিয়া হয় বহুতে শৌচালয়ৰ টেংকি থাকিলেও পৰিষ্কাৰ কৰোতে মলমূত্ৰ মুকলি নলাত পেলাই দিয়ে এতিয়াৰ পৰা পৌৰসভাৰ মল পৰিশোধন প্ৰকল্পৰ অত্যাধুনিক বাহনে শৌচালয়ৰ টেংকিৰ পৰা মল সংগ্ৰহ কৰি পৰিশোধন প্ৰকল্পত আনি পানী আৰু সাৰ উৎপাদন কৰিব এই প্ৰকল্পটো ৰেছলিন নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰাৰ লগতে ৩ বছৰৰ বাবে পৰিচালনা কৰিব পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত আজি এটা খুব সুন্দৰ আমাৰ মল নিষ্কাশন কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু এই মুকলি অনুষ্ঠানটিত আমাৰ ডাইৰেক্টৰ টংকেশ্বৰ দাস ডাঙৰীয়াৰ লগতে আমাৰ তিনিচুকীয়া জিলাৰ আটাইকেইজন পৌৰপতি উপ পৌৰপতিত উপস্থিত থাকে ১,৯,০০,০০০ টকাৰ নিৰ্মাণ কৰা হৈছে আৰু মল নিষ্কাশনৰ যিটো স্থান খুব সুন্দৰ একেবাৰে অৰণ্য কাষত গোলাইৰ আৰু কথাটোৱে হ'ল যে ইতিমধ্যে জনবসতি বেছি বঢ়াৰ লগে লগে আমাৰ টাউনসমূহত যথেষ্ট মানে মলমূত্ৰ আমাৰ যিবোৰ ছেফটি টেংক মানে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বাঢ়ি যায় অতিৰিক্ত হৈ যায় আৰু সেইখিনি চাফ চিকুণ কৰিবলৈ ১০,০০০-১৫,০০০ টকা লাগে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে আৰু সেই মলমূত্ৰখিনি আনি ইয়াত নিষ্কাশন কৰি ইয়াৰ পৰা একেবাৰে মানে বিশুদ্ধ এটা পানী এটা ইয়াৰ পৰা পিউৰিফাই কৰিব তাৰ পাছতে বাকী অতিৰিক্ত যিখিনি হেৰি থাকিব জাবৰ থাকিব সেই জাবৰখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু যিখিনি পানী এই পানীখিনিও কিছু গাড়ী ধুবৰ কাৰণে ফুলত দিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব কিন্তু খাব নোৱাৰে পানীখিনি গতিকে ভাল এটা পদক্ষেপ লৈছে আৰু অন্ততঃ চহৰ গাঁও ইয়াত পৰিষ্কাৰ হৈ থাকিব আৰু খুব কম সময়ত যে বহুত ছেফটি টেংক মানে ১০-১২,০০০লৈকে পৰিষ্কাৰ কৰিবৰ কাৰণে লয় কিন্তু এই পৌৰসভাৰ দ্বাৰা যিটো মানে মল নিষ্কাশন কেন্দ্ৰ FSCT আৰু ইয়াত যেতিয়া আনিব তেওঁলোকে ১,১২০০-১৫০০ টকা দিলেও হ'ব গতিকে চৰকাৰৰ তত্ত্বাৱধানত এইখিনি কৰা হৈছে আজি যথেষ্ট সকলোৱে ইয়াত সহযোগিতা কৰিছে ভাল পাইছে যে আমাৰ অন্ততঃ ডিগবৈ আশে-পাশে থকা চহৰৰ যিমানবিলাক তেওঁলোকৰ ছেফটি টেংক আছে ক'ৰবাত কিবা অসুবিধা হ'লে ক'ৰবাত যাতে ফাটি গ'লে বা অতিৰিক্ত মলমূত্ৰ জমা হৈ গ'লে ইয়াত খবৰ দিলেই মিউনিচিপালিটিক এওঁলোকে আনি কিনে ইয়াত সংশোধন কৰাৰ ব্যৱস্থা কৰিব গতিকে ভাল পদক্ষেপ মই অসম চৰকাৰক ধন্যবাদ দিছোঁ বিভাগীয় মন্ত্ৰীক ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু পৌৰসভাৰ প্ৰত্যেকগৰাকী পৌৰপতি উপ পৌৰপতি বিষয়া কৰ্মচাৰীক ধন্যবাদ দিছোঁ আজি ১,৯,০০,০০০ টকাৰে খুব সুন্দৰ এটি মল নিষ্কাশন কেন্দ্ৰ নিৰ্মাণ কৰা হয় ব্যুৰো ৰিপৰ্ট B+NE B+NE সদায় সঠিকৰ সন্ধানত